হৰি ওম নমো ভগৱতে বাসুদেৱায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, অগ্ৰগতিৰে ভৰা হওক আপোনালোকৰ প্ৰত্যেকটো মুহূৰ্ত। ভগৱান শ্ৰী বিষ্ণুৰ আশীৰ্বাদ সৰ্বদা আপোনাৰ ওচৰত থাকক, তাৰ কামনা ৰাখিছোঁ। আজি বিশেষ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। মাজত মাত্ৰ কেইটামান দিন বাকী, জন্মাষ্টমীৰ শুভ মুহূৰ্ত আহি আছে আৰু এই জন্মাষ্টমীৰ শুভ মুহূৰ্তত সৌভাগ্যৰ শিখৰলৈ গতি কৰিব বিশেষ পাছ ৰাখি জন্মাষ্টমীৰ দিনাখনৰ পৰাই। আৰু জন্মাষ্টমী, যি পবিত্ৰ জন্মাষ্টমী, হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ, সনাতন ধৰ্মী লোকসকলৰ উপাস্য দেৱতা ভগৱান শ্ৰী বিষ্ণুক আৰাধনা কৰা হয়। ভগৱান শ্ৰী বিষ্ণু শ্ৰীকৃষ্ণৰ জন্মৰ যি দিন, এই শুভ দিনত আপোনালোকে বিভিন্ন কৰ্ম আৰম্ভণি কৰিলে যথেষ্ট শুভ ফল আপোনালোকে লাভ কৰিব পাৰে। কি ধৰণে আপোনালোকে কি কৰ্ম আৰম্ভণি কৰিব পাৰে মই সেইখিনি কথাও জনাম। ইয়াৰ লগতে জন্মাষ্টমীৰ দিনাখনে 5টাকৈ ডাঙৰ ডাঙৰ শুভ যোগ প্ৰস্তুত হৈছে। এই ডাঙৰ 5টা যোগে আপোনাৰ ৰাশিচক্ৰত, আপোনাৰ ভাগ্যচক্ৰত, আপোনাৰ কৰ্মচক্ৰত নিশ্চয়কৈ প্ৰভাৱ পেলাব। আৰু এই 5টি যোগ আহিছে, কোন যোগে আপোনাক কি ধৰণে প্ৰভাৱ দিব পাৰে তাৰ বিষয়ে জনাব বিচাৰিছোঁ। যিহেতু 5 ৰাশিৰ কোৱা হৈছে যে 5 ৰাশিৰ টকা পইচা ধন অৰ্থৰ কোনো ধৰণৰ কমি নাথাকিব, অগ্ৰগতিৰ ফালে অগ্ৰসৰ হ'ব বিশেষ 5 ৰাশি বুলি কোৱা হৈছে। জ্যোতিষৰ গৱেষণা অনুযায়ী, জ্যোতিষৰ গণনা অনুযায়ী, জ্যোতিষশাস্ত্ৰ যি বৈদিক যুগৰে পৰা 4 যুগৰ আৰম্ভণিৰ পৰাই জ্যোতিষশাস্ত্ৰৰ যি সৃষ্টি, এই সৃষ্টিৰ আজি কাৰো নিশ্চয়কৈ প্ৰশ্ন নাই। গতিকে মোক যিসকলে প্ৰশ্ন কৰি আহিছে তেওঁলোকে পোনপটীয়াকৈ অনলাইনত চাই ল'ব কি ধৰণে জ্যোতিষশাস্ত্ৰৰ উৎপত্তি হৈছিল, আপোনালোকে পাব। পোনপটীয়াকৈ যি ৰাশি পূৰ্ণিমাৰ কথাখিনি মই আপোনালোকক অৱগত কৰিছিলোঁ, ঠিক তেনেধৰণে আপোনাক অৱগত কৰিব বিচাৰিছোঁ। জন্মাষ্টমীৰ শুভ মুহূৰ্ত, জন্মাষ্টমীৰ কোন কোন ৰাশিৰ সৌভাগ্য আহিব পাৰে জন্মাষ্টমীৰ দিনাখনৰ পৰাই। পাৰিবাৰিক সুখ আহিব বুলি কোৱা হৈছে, সুসময় সমাগত বুলি কোৱা হৈছে। জন্মাষ্টমীৰ দিনাখনৰ পৰাই 5 ৰাশিয়ে পাব নিজৰ ইচ্ছামতে বিভিন্ন প্ৰকাৰৰ ধন, কৰ্ম আৰু নিযুক্তিৰ বতৰা। নিযুক্তিৰ বতৰা এইকাৰণে কৰ্মযোগ বুলি কোৱা হৈছে। কৰ্মযোগ মানে নিযুক্তি। আপুনি যি কৰ্মই নকৰক কিয়, সেই কৰ্মযোগৰ লগত জড়িত হৈ থাকে। আপুনি চৰকাৰী চাকৰি কৰক, কৰ্মযোগ। আপুনি বেচৰকাৰী কৰ্ম কৰক, সেয়াও কৰ্মযোগ। বা বেচৰকাৰী চাকৰি কৰক, সেয়াও কৰ্মযোগ। ব্যৱসায় কৰক, সেয়াও কিন্তু কৰ্মযোগৰ ভিতৰতেই পৰে। যিহেতু জ্যোতিষৰ অত্যন্ত গুৰুত্বপূৰ্ণ যি বিশেষ গণনাই বিভিন্ন ৰাশিৰ ওপৰত পৰিৱৰ্তন লৈ আহিছে বুলি কোৱা হৈছে। একাধিক যুগ এইদিনাখন আছে, জন্মাষ্টমীৰ দিনাখন, আৰু সেই দিনাৰ পৰাই আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব। যি আগষ্ট মাহৰ বিশেষ দিন, জন্মাষ্টমী বিশেষ দিন আগষ্ট মাহৰ শেষ বুলি কোৱা হৈছে, আগষ্ট মাহৰ শেষৰ ফালে। আৰু জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ মাহ বুলি কোৱা হৈছে আগষ্ট মাহ। গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বাবেই এই বিশেষ মাহ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। 26 আগষ্টত মংগল মিথুন ৰাশিত যাত্ৰা কৰিব। মিথুন ৰাশিৰ 45 দিন অৱস্থান কৰিব বুলি কোৱা হৈছে। 45 দিন মিথুন ৰাশিত অৱস্থান কৰাৰ লগে লগে 12 ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব, আৰু এই বিশেষ প্ৰভাৱৰ বিষয়ে মই আপোনালোকক জনাম। 45 দিন পিছত, অৰ্থাৎ 20 অক্টোবৰ মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব মংগল গ্ৰহ। এনে ক্ষেত্ৰত সৌভাগ্যৰ পিনে অগ্ৰসৰ হ'ব কোনো বিশেষ ৰাশি। প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা কৈ দিব বিচাৰিছোঁ। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে। সাহস বৃদ্ধি পাব, অৰ্থনৈতিক ক্ষেত্ৰত টনকিয়াল হ'ব, চাকৰি লাভৰ যোগ দেখা গৈছে। দ্বিতীয় হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জন্মাষ্টমীৰ পৰাই শুভ মংগলময় ফলাফল দেখা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি আহিব, উন্নতি আহিব, আৰু বিশেষ প্ৰভাৱে আপোনালোকক শুভ মংগলময় ফলাফল দিব বুলি কোৱা হৈছে। কৰ্কট ৰাশি হৈছে অন্য এক সৌভাগ্যৱান ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিব বুলি কোৱা হৈছে, আৰু বিশেষ
কৰ্ম লাভৰ যোগ আপোনালোকৰ আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকল সৌভাগ্যৱান ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব। অৰ্থনৈতিক ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উন্নতি আহিব। অগ্ৰগতিৰ দিশ দেখা গৈছে। আপোনালোকৰ বিনিয়োগৰ বাবে শুভ ফল লাভ কৰিব পাৰিব। কুম্ভ ৰাশি হৈছে বিশেষ সৌভাগ্যৱান ৰাশি। জন্মাষ্টমীৰ দিনাখনৰ পৰাই আপোনালোকৰ ভাল দিন আহিব আৰু অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব। চাকৰি লাভৰ যোগো আছে। গতিকে এইখিনি একেবাৰে চমুকৈ ৰাশিফলটো সামৰণি মাৰিছোঁ।